সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত কেইবাটাও অঞ্চলত সন্দেহযুক্ত নাগৰিক থকাৰ এটা সম্ভেদ পাইছিল সোণাপুৰ ৰাজচক্ৰৰ বিষয়ে আৰু তাৰ পাছতেই ক্ৰমান্বয়ে আচলতে সাৰ্ভে কৰিছিল গোটেই বিষয়বস্তুটো আৰু সাৰ্ভে কৰাৰ পাছত ওলাই পৰিল যে কচুতলিকে ধৰি সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত কচুতলিকে ধৰি কেইবাটাও প্ৰান্তত সন্দেহযুক্ত নাগৰিকে বসতি প্ৰদান কৰিছে আৰু যিসমূহ ঠাইত বসতি প্ৰদান কৰিছে সেই ঠাইসমূহ হৈছে চৰকাৰী ভূমি হোৱাৰ হেতুকে আচলতে কোনো ধৰণৰ অনুমতি নোলোৱালৈকে তেওঁলোকে বসতি কৰিছে আৰু সেয়েহে তাত উচ্ছেদ চলা হ'ব এই সিদ্ধান্ত গ্ৰহণ কৰিলে জিলা প্ৰশাসনৰ ফালৰ পৰা আৰু তাৰ পাছতে ক্ৰমান্বয়ে জাননী দিয়া হ'ল কচুতলিৰ প্ৰায় আজি মই য'ত উপস্থিত আছোঁ এই অঞ্চলটো হৈছে কচুতলি 120টা বাসগৃহলৈ জাননী প্ৰেৰণ কৰা হ'ল কচুতলি 120টা বাসগৃহৰ যিটো অঞ্চল সেই অঞ্চলত থকা দোকানসমূহতো জাননী প্ৰেৰণ কৰা হ'ল যাতে যিটো অঞ্চলত তেওঁলোকে ঘৰ বনাইছে সেই অঞ্চলটো হৈছে চৰকাৰী ভূমি আৰু অতি সোনকালে তেওঁলোকে কম দিনৰ ভিতৰতে যাতে চৰকাৰী ভূমিসমূহ তেওঁলোকে খালী কৰে তাৰ বাবে জাননী প্ৰেৰণ কৰা হ'ল কিন্তু চৰকাৰ প্ৰশাসনত জাননীৰ পাছতো তেওঁলোকে কোনো ধৰণৰ পদক্ষেপ হাতত নললে বা যিসমূহ লোক ইয়াত বসতি কৰি আছিল তেওঁলোকে ইয়াৰ পৰা ওলাই নগ'ল তাৰ পৰৱৰ্তী সময়ত আজি দেখা পোৱা গৈছে আজি তৃতীয়টো দিনটোত আৰক্ষী অৰ্ধসামৰিক বাহিনী জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকল মহানগৰ সহকাৰী আয়ুক্ত নিজে ইয়াত উপস্থিত আছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় শ আৰক্ষী লোক ইয়াত মোতায়েন কৰা হৈছে আৰু তাৰ পাছতে এতিয়া ইয়াত পুৱাৰ ভাগৰ পৰা উচ্ছেদ অভিযান চলি আছে মই দেখুৱাইছোঁ কচুতলি এই অঞ্চলত যিসকল লোকে বাসগৃহ নিৰ্মাণ কৰিছিল সেই বাসগৃহসমূহ ইয়াত ভাঙি পেলোৱা হৈছে আৰু যিসকলৰ বাসগৃহ ভাঙি পেলোৱা হৈছে তেওঁলোকো আছে আপোনালোকৰ যিটো এইটো ঘৰ আপোনাৰ ইয়াৰ ঘৰ আছিল কিছু সময় আগতে এই ঘৰটো ভাঙি দিছে আপুনি ক'ৰ পৰা আহিছিল কিমান দিন ধৰি ইয়াত আছিল আমি লাহৰীঘাটৰ পৰা আহিছোঁ তাতে গৰাখহনীয়া নদীকে চব ভাঙি লৈ গ'লোঁ মাটি বাৰী তাৰপিছত মই সৰু থাকোঁতে মোৰ দেউতাই ইয়াতে লৈ আহি গ'ল ইয়াতে আহিছোঁ বহুত বছৰ বেলেগৰ ঘৰত আছিলোঁ ভাড়া তাৰপিছত থকাৰ পিছত কাম চাম কৰিলোঁ ডাব্বাত কাম কৰিছোঁ লেবাৰ মিস্ত্ৰী কৰিছোঁ কৰাৰ পিছত মাটি অলপ কিনিছোঁ ৰফিকৰ পৰা তাৰপিছত পিছতে গম পালোঁ যে এইটো মালিক ৰফিক নহয় বেলেগ আছে তাৰপিছত তাতে গ'লোঁ ববানী মাটিৰ মালিকৰ পৰা মাটিখিনি কিনি লৈছোঁ এনে আমি বেয়া দখল কৰা নাই সিহঁতে বেচিছে কাৰণে আমি লৈছোঁ লোৱাৰ পিছত কিনিছিল মাটি কিনিছোঁ আপোনাক 80,000 টকাত মাটি কিনিছোঁ কিনাৰ পিছত বহুত বছৰ আগত কিনিছোঁ কিনাৰ পিছত ইমান দিন ভালেই আছিলোঁ একো কোৱা নাই একো খবৰ চবৰ একো পোৱা নাই প্ৰশাসনে একো কোৱা নাই আজি হঠাৎকৈ দুদিন ধৰি কৈ আছে ঘৰ বাৰী ভাঙি ক'ত মানুহ তাতে যা আমি ক'ত যাম আমাৰতো মাটি বাৰী একো নাই যাবলৈ জাগা নাই ইয়াতেই আছোঁ ইয়াতে আজি সব বছৰ ধৰি কাম চাম কৰি আছোঁ কৰি কিনি খাই আছোঁ আমি দুখীয়া মানুহ ছাৰ আমি চাক এই যে সন্দেহযুক্ত কৈ থাকে বাংলাদেশী কৈ থাকে আমি বাংলাদেশী নহয় আমি ভাৰতীয় হওঁ আমাৰ সব নথিপত্ৰ চেক কৰিব পাৰে যদি ভাৰতীয় হওঁ তাহলে ভাৰতত ৰাখিব লাগে যদি বাংলাদেশী হওঁ বাংলাদেশক পঠাই দিব লাগে মানুহক ইমান হাৰাশাস্তি কৰিব নালাগে এতিয়া চাক মোৰ 3টা ল'ৰা আছে চোৰ ডাকাত কোনবিলাক হয় এইবিলাকেই হ'ব এটা 6ত পঢ়ি আছে এটা 4ত পঢ়ি আছে আৰু এটা সৰু আজি ল'ৰা ছোৱালী স্কুলত যাব পৰা নাই আপোনালোকে যিটো ভোট আপোনালোকৰ কাগজ পত্ৰ আছে বুলি কৈছে আপোনালোকৰ কাৰেণ্টৰ বিলো আহে নিশ্চয় কাৰেণ্টৰ বিল আহে চৰকাৰে ৰেচন পাই আছোঁ চৰকাৰে সব সুবিধা চৰকাৰে পাই আছোঁ চৰকাৰে সব সুবিধা দি আছে তথাপিও কিয় এনেকুৱা কৰে ছাৰ এতিয়া আমি কি মুছলিমৰ ঘৰত জন্ম লৈ কি ভুল কৰিছোঁ নেকি এইটো ক'ব নোৱাৰোঁ এইটো ওপৰত ভগৱানে জানিব আল্লাহ জানিব হা এতিয়া খালি মিয়া মানুহ এইটো সেইটো মিয়া মানুহ মুছলমান মানুহ এইটো খালি ভাঙি দিয়ে বহুত জাগা আছে এয়া বললে নহয় আপুনি যদি পৰীক্ষা কৰিব যা এইফালে য'ত আছে সেইফালে যোৱা নাই আমি ইয়াতে ইমান দিন ধৰি বসবাস কৰি আছোঁ 6 মাহ যা পানী 6 মাহ পিছত অলপ শুকাই এনেকুৱা যেন তেন কৰি চলি আছোঁ ছাৰ ল'ৰা ছোৱালী লৈ এতিয়া আহিলে ভাঙি দিছে এতিয়া ছাৰ আমি ক'ত যাম আমাৰতো মাটিৰ খাজানা দিয়ে না নিদিয়ে চব দি আছোঁ ছাৰ মাটিৰ খাজনাও দি আছোঁ হা সব দি আছোঁ টেনশ্যন নাই এইবিলাক আপোনালোকে যদি চাই তাহলে আমি দেখা দিব পাৰিম ভোট আমি লাহৰীঘাটত দিওঁ আপুনি লাহৰীঘাটত অঁ
এয়া হৈছে যিসকল লোকৰ বাসগৃহ ভাঙি দিছে তেওঁলোকে দাবী জনাইছে যে তেওঁলোকে লাহৰী ঘাটৰ পৰা আহি এঞ্জেলা এই ঠাইত তেওঁলোকে মাটি ক্ৰয় কৰিছে আৰু এই ঠাইত তেওঁলোকে বসতি কৰিছে আৰু আমি পৰিৱেশটো দেখুৱাইছোঁ ইয়াত পুৱাৰ ভাগৰ পৰা যিহেতু উচ্ছেদ চলি আছে এটা বৃহৎ অঞ্চল 120টাকৈ বাসগৃহত আজি কচুতলিত 120টাকৈ বাসগৃহত এইদৰে উচ্ছেদ অভিযান চলি আছে আৰক্ষী অৰ্ধসামৰিক বাহিনী এটা বৃহৎ দল তেওঁলোকে উচ্ছেদ চলাই আছে জেচিপিৰ সহায়ত যি ধৰণৰ তেওঁলোকক প্ৰস্তুতি আৰক্ষী প্ৰশাসনৰ আজিৰ দিনটোতে তেওঁলোকে শেষ কৰাৰ এটা পণ লৈছে প্ৰায় 16টাকৈ ছেক্টৰ 1ত ছেক্টৰ 2 এইদৰে 16টাকৈ ছেক্টৰ তেওঁলোকে ভাগ কৰি লৈছে কেইবাটাও টিম ভাগে ভাগে বিভিন্ন ঠাইত অভিযান তেওঁলোকে উচ্ছেদ চলাইছে আৰু এয়া দেখিছে উচ্ছেদ চলোৱাৰ পিছত এনেধৰণৰ এটা পৰিৱেশ এয়া হৈছে কচুতলি এটা অঞ্চল আৰু এইটো ছেক্টৰ 5 আৰু ছেক্টৰ 5ত এইদৰে উচ্ছেদ অভিযান চলি আছে পুৱাৰ ভাগৰ পৰা চাৰিওফালে চক আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ এটা বৃহৎ দল যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নহয় যেতিয়াই আচলতে এনেধৰণৰ ঠাইত উচ্ছেদ অভিযান চলাই এঞ্জেলা তেতিয়াই দেখা পোৱা যায় যে যিসকল লোকৰ বাসগৃহ ভাঙি পেলোৱা হয় তেওঁলোকে এটা অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰে আৰক্ষীৰ সৈতে তেওঁলোকে তৰ্কযুদ্ধত লিপ্ত হয় এনেধৰণৰ পৰিৱেশ পৰিস্থিতি যাতে নাহে তাৰ বাবে আচলতে আৰক্ষীও আজি হস্তম হৈছে ঠাই ঠাই এনেকৈ আচলতে আৰক্ষী মহিলা আৰক্ষীয়ে হওক বা সকলো ইয়াত দেখা পোৱা গৈছে আৰক্ষীসকলে নিয়োজিত কৰা হৈছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি নহয় আৰক্ষী উচ্চপদস্থ বিষয়াসকল আছে প্ৰতিটো দিশ তেওঁলোকে চাই আছে ইয়াত ৰাজচক্ৰ বিষয়াসকল আছে বহু ঠাইৰ পৰা আৰক্ষী মোতায়েনো কৰা হৈছে এই স্থানলৈ আৰু এয়া হৈছে কচুতলিৰ এটা অঞ্চল সোণাপুৰ ৰাজচক্ৰ অন্তৰ্গত কচুতলিৰ এটা অঞ্চল আৰু এই কচুতলি অঞ্চলটোতেই পুৱাৰ ভাগৰ পৰা আজি উচ্ছেদ অভিযান চলি আছে আৰু 120টা বাসগৃহত এইদৰে আজি দিনজোৰা কাৰ্যসূচীৰে উচ্ছেদ চলাব জিলা প্ৰশাসনে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ